নমস্কাৰ এজুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ সেইসকল কেণ্ডিডেটৰ বাবে যিসকলে এবাৰ APSC 2020 প্ৰিলিমছ তেওঁলোকে ক্লিয়াৰ কৰিছে গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখন আপোনালোকৰ সন্মুখত এখন নটিফিকেশ্যন মই শ্ব' কৰিছোঁ দেখিছে এই নটিফিকেশ্যনখন APSC তৰফৰ পৰা তেওঁলোকে 15 নৱেম্বৰ ৰিলিজ কৰিছিল গতিকে এই নটিফিকেশ্যনখনত কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা আছে সেই গুৰুত্বপূৰ্ণ কথাকেইটা মই আপোনালোকৰ লগত এই ভিডিঅ'টো ডিছকাছ কৰিব লৈছোঁ গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকৰ লগত প্ৰিপাৰেশ্যন কৰা একে বন্ধু বান্ধৱীক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে ভিডিঅ'টোত মই মূল কথাকেইটাৰ ওপৰত আপোনালোকৰ লগত ডিছকাছ কৰিম ফাৰ্ষ্ট পইণ্টটোত দিয়া আছে The Commission will hold a combined competitive examination 2020 in the month of January tentatively at Guwahati Center only. Exact date will be notified in due course depending upon the outcome or further orders. As may be passed by the Honorable Guwahati High Court in the pending read. Yat mulata kothato etu koise je apnalokor upcoming apnalokor ahibo loga jitu APSC 2020 jitu mains exam he examination to January month APSC তৰফৰ পৰা তেওঁলোকে কণ্ডাক্ট কৰিব আৰু জানুৱাৰী মান্থৰ এক্সেক্টলি ডেটটো দিয়া নাই অতি সোনকালে তেওঁলোকে সেই ডেটটো ৰিলিজ কৰিব গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক ভালদৰে পইণ্ট নম্বৰ 2টোত কৈছে the roll number of the candidate for the combined competitive examination 2020 will remain the same as that of combined competitive prelims examination 2020 গতিকে roll number prelims যিসকল কেণ্ডিডেটে prelims কোৱালিফাই কৰিছে তেওঁলোকৰ যিটো roll number তেওঁলোকৰ ৰিজাল্ট চিটত আহিছে সেই roll number সেই তেওঁলোকে কি কৰিব পাৰিব মেইনছত বহিব পাৰিব বুলি কৈছে নেক্সট পইণ্টটো দিয়া হৈছে prescribed online application forms for the combined competitive examination 2020 will be available in the Assam Public Service Commission's website www.apsc.nic.in The online applications can be filled up from 16th November 2021 to 1st November 2021 till 5 p.m. after which the link will be disabled গতিকে পইণ্ট নম্বৰ 3টোত কৈছে যে APSC মেইনছ এক্সামিনেশ্যনৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটো তেওঁলোকৰ হেতু APSC অফিচিয়েল ৱেবছাইটতে এভেইলেবল হয় বুলি কৈছে আৰু এই অনলাইন এপ্লিকেশ্যন যিটো অনলাইন এপ্লিকেশ্যন আপোনালোকে ফিল আপ কৰিব পাৰিব 16 নৱেম্বৰ পৰা 1 ডিচেম্বৰ আৰু 5 বজালৈকে আবেলি তাৰপিছত কিন্তু ডিসেবল হৈ যাব লিংকটো আৰু আপোনালোকে সাবমিট কৰিলেও সেই সাবমিশন কমপ্লিট নহব অৰ্থাৎ তেওঁলোকে একচেপ্ট নকৰিব গতিকে ইয়াত কিছুমান ইম্পৰ্টেন্ট পইণ্ট কেইটামান দিয়া আছে চাওক ফাৰ্ষ্ট পইণ্টটো দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট ৰিড দ্য গাইডলাইনছ এণ্ড হাউ টু এপ্লাই বিফোৰ ফিলিং আপ দ্য এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ভালদৰে এপ্লিকেশ্যন ফৰ্মখন ফিল কৰোঁতে ভালদৰে আপোনালোকে চাই ল'ব তাৰ গাইডলাইনসমূহ আৰু লগতে কেনেকৈ এপ্লাই কৰিব লাগে সেইটো চাই ল'ব নেক্সট পইণ্টটো দিয়া আছে যে দ্য কমিশ্যন উইল নট ৰিচিভ এনি অনলাইন এপ্লিকেশ্যন আফটাৰ দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যনছ এই কথাটো মই অলৰেডি উল্লেখ কৰিছোঁ আপোনালোকৰ যে আপোনালোকে 1 ডিসেম্বৰ যেটো আবেলি 5 বজালৈকে লিংকটো এভেইলেবল থাকিব তাৰপিছত ডিসেবল হৈ যাব লিংকটো গতিকে তাৰ আগতে আপোনালোকে সাবমিট কৰি দিব আপোনালোকৰ অনলাইন এপ্লিকেশ্যন পইণ্ট নম্বৰ 3 টো দিয়া আছে দা কেণ্ডিডেটছ মে ডাউনলোড দা সিলেবাস ফৰ কম্বাইন্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন 2020 ফ্ৰম দা কমিশ্যনছ ৱেবছাইট ইয়াত অফিচিয়েল ৱেবছাইটটোৰ পৰা আপোনালোকে মেইনছ এক্সামিনেশ্যনৰ সিলেবাসখন ডাউনলোড কৰি ল'ব পাৰিব আৰু মেইন সিলেবাসখনৰ এটা ডিটেইল ডিসকাশন ভিডিঅ' মোৰ প্লেলিষ্টত গৈ আপোনালোকে চেক কৰিব পাৰিব তাত মই ধুনীয়াকৈ বুজাই থোৱা আছে যে মেইনছ এক্সামিনেশ্যনৰ কাৰণে কেনে ধৰণৰ পেপাৰ থাকিব কিমানখন পেপাৰ থাকিব মাৰ্কছ ডিস্ট্ৰিবিউচন কেনেদৰে কৰা হয় তাৰ ওপৰত মই সম্পূৰ্ণ এটা ভিডিঅ' ডিটেইলত মই বনাই থোৱা আছে যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই তেন্তে ভিডিঅ'টো লিংক মই ডেসক্ৰিপশ্যনত দি দিম তাত চেক কৰি ল'বগে আপোনালোকে অথবা আপোনালোকে ওপৰ আই বাটনটো ক্লিক কৰি এই ভিডিঅ'টো চাই ল'ব পাৰিব তেন নেক্সট পইণ্টটো চাওঁ আমি নেক্সট পইণ্টটো দিয়া হৈছে কেণ্ডিডেটছ হেভ টু চুজ any one of the language from Assamese Bengali Boru for paper A of qualifying papers যিসকল কেণ্ডিডেটে এবাৰ মেইনছ এক্সামিনেশ্যন দিব তেওঁলোকৰ যিখন লেংগুৱেজ পেপাৰ থাকিব পেপাৰ এ সেই পেপাৰখন তেওঁলোকে তিনিটা লেংগুৱেজ নাইতো আছামিজ নাইতো বেংগালী নাইতো বড়ো লেংগুৱেজত তেওঁলোকে দিব পাৰিব The next point to dia is exemptions from paper A. Any one of the language from Assamese Bengali Boru of qualifying papers candidates belonging to Dima Hausa, Karbi Anglong, West Karbi Anglong, Kasar, Karimganj and Hailakandi districts who did not have any of these languages in high school leaving certificate examination shall be exempted from appearing in paper A of qualifying papers. আৰু ইয়াত এটা কথা লিখা হৈছে যে কি যিসকল কেণ্ডিডেটে ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ পৰা বিলং কৰে এই ডিষ্ট্ৰিক্টকেইখনৰ পৰা বিলং কৰে আৰু তেওঁলোকৰ যদি SSLC লেভেললৈকে তেওঁলোকৰ এই তিনিটা লেংগুৱেজ ওপৰত যি লেংগুৱেজ কেইটাৰ কথা উল্লেখ কৰা আছে আছামিজ বেংগালী বড়ো এই লেংগুৱেজ কেইটা যদি তেওঁলোকৰ নাই 10th লেভেললৈকে 10th ক্লাছলৈকে যদি এই লেংগুৱেজ কেইটা তেওঁলোকে পঢ়িবলৈ পোৱা নাই তেওঁলোকৰ স্কুল লেভেলত তেন্তে তেওঁলোকক এক্সামশ্যন দিয়া হ'ব বুলি কৈছে কিন্তু ইয়াৰ ওপৰতো বিভিন্ন ধৰণৰ কোৰ্টত এতিয়ালৈকে চলি আছে এই ওপৰত
এই কথাটোৰ ওপৰত ডিছকাশ্যন চলি আছে গতিকে ইয়াত বৰ্তমান যেটো কথা কোৱা হৈছে হেতু আৰু বিশেষ নোটিছ বৰ্ডো দিয়া আছে ইয়াত এক্সামছন অফ ক্যান্ডিডেটস এখিনি ভালদৰে পঢ়ি লব নেক্সট পইণ্টটো দিয়া আছে ক্যান্ডিডেটস হ্যাভ টু চুজ এনি ওয়ান অপশনাল সাবজেক্ট এমং দ্য লিষ্ট অফ 26 অপশনাল সাবজেক্টস মেনশন ইন দ্য এডভাৰটাইজমেন্ট আৰু ইয়াত এটা কথা কৈছে যে কি তেওঁলোকে যিখন এডভাৰটাইজমেন্ট 8/2020 দিছিল সেই এডভাৰটাইজমেন্টখনত অৰ্থাৎ সমগ্ৰ ক'বলৈ হলে এপিএসসি মেন্সৰ কাৰণে অপশনাল 26টা সাবজেক্ট তেওঁলোকে ডিক্লেৰেশ্যন কৰিছে 26টা সাবজেক্ট তেওঁলোকে ডিক্লেয়াৰ কৰিছে আৰু তাৰ ভিতৰত যিকোনো এটা সাবজেক্ট আপোনালোকে চুজ কৰিব লাগিব আৰু সেই সাবজেক্টটোৱে দুখন পেপাৰ থাকিব এই কথাখিনি মই মেইনছ এক্সামিনেশ্যনৰ সিলেবাছৰ ভিডিঅ'টো ডিটেইলত মই ডিসকাস কৰি থোৱা আছে আপোনালোকে ভিডিঅ'টো চাই ল'বগৈ পাৰে Next point দিয়া আছে candidates have to choose their order or preferences among the services post advertise through the advertisement candidature will be considered only for those cadres post that he have chosen while submitting the online application form for combined competitive mains examination 2020 আৰু ইয়াত এটা কথা কৈছে যেতিয়া আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে পোষ্ট সমূহত প্ৰেফাৰেন্স দিব লাগিব যে আপোনালোকে এপিএছত ফাৰ্স্ট প্ৰেফাৰেন্স দিবনে এসএছৰ ফাৰ্স্ট প্ৰেফাৰেন্স দিবনে এদৰে পোষ্ট কিছুমান থাকিব তাত আপোনালোকে প্ৰেফাৰেন্স দিব লাগিব আৰু হে পোষ্ট আৰু লগতে এটা হে পোষ্ট সমূহত প্ৰেফাৰেন্স দিউতে তাত কিছুমান ইনস্ট্ৰাকচনো দিয়া থাকিব হেতু আপোনালোকে গম পাই যাব যেতিয়া অনলাইন ফৰ্ম ফিল কৰিব ঠিক আছে এদৰে আপোনালোকে প্ৰেফাৰেন্স দিব লাগিব পোষ্ট সমূহত নেক্সট পইণ্টটো দিয়া আছে কিছুমান আপোনালোকে অনলাইন ফৰ্ম ফিল কৰোতে আপোনালোকে কিছুমান ডকুমেন্টস আপোনালোকে আপলোড কৰিব লাগিব জানে এজ প্ৰুফৰ কাৰণে মেট্ৰিকুলেশ্যন এছএছএলসি এডমিট কাৰ্ড এই ধৰণৰ তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট এইবোৰ আপোনালোকে অনলাইন ফৰ্ম ফিল কৰোতে আপোনালোকে আপলোড কৰিব লাগিব গতিকে যেহেতু প্ৰিলিমছত আপোনালোকে এই ডকুমেন্টছবোৰ আপোনালোকৰ স্ক্যান কৰি আপোনালোকে আপলোড কৰিছে গতিকে এবাৰো সেম প্ৰায় হেদৰে কৰিব লাগিব ইয়াত বিশেষ ধৰণৰ আপোনালোকৰ প্ৰবলেম নহব গতিকে আপোনালোকে চাই ল'ব কি কি ডকুমেন্টছ লাগিব ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট দিছে যে ক্যান্ডিডেটস বিলংগিং টু ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ডিস্ট্ৰিক্ট who did not have any of these languages in high school leaving certificate examinations can claim exemption from appearing in the paper A of the qualifying paper such candidates need to upload residency certificate issued by the deputy commissioner SDO of respective district subdivision along with SSLC marksheet আৰু যিসকল ক্যান্ডিডেটে ইতিমধ্যে মই কৈ আহিছো যিসকল ক্যান্ডিডেটে ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ডিস্ট্ৰিক্ট এই ছখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে আৰু তেওঁলোকে যিখন আপোনালোকৰ ল্যাঙ্গুৱেজ পেপাৰ এ অৰ্থাৎ আসামিজ বেঙ্গালী বড়ো দিব পৰা পেপাৰ এখন অনলি এই তিনটা ল্যাঙ্গুৱেজেছ গতিকে এই ডিস্ট্ৰিক্ট কিখনৰ পৰা বিলং কৰা ক্যান্ডিডেটে যদি 10th ক্লাছলৈকে তেওঁলোকে অৰ্থাৎ এছএছএলসি লেভেললৈকে যেহেতু এছএছএলসি লেভেললৈকে যদি তেওঁলোকে আসামিজ বেঙ্গালী বা বড়ো তেওঁলোকৰ পঢ়িবলৈ পোৱা নাই বা তেওঁলোকে পাঠ্যপুথিত পোৱা নাছিলে তেনে ক্যান্ডিডেট সকলে কি কৰিব পাৰে ক্লেম কৰিব পাৰে এই ল্যাঙ্গুৱেজ পেপাৰ এৰ পৰা তেওঁলোকে এক্সামশন পাবলৈ আৰু তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব এছডিও হক ডিসি হক তেওঁলোকৰ পৰা কি কৰিব লাগিব এখন সাৰ্টিফিকেট ল'ব লাগিব তেতিয়া তেওঁলোকক হয়তো এক্সামশন দিয়া হ'ব এক্সামটোৰ পৰা আৰু ইয়াত দিয়া আছে এই সাৰ্টিফিকেটখন কেনে ধৰণৰ হ'ব ডেমো এটা দিয়া আছে নেক্সট পইণ্টটো হৈছে পাৰ্সনস in government service whether in a permanent or temporary capacity or as work charged employees other than casual or daily rated employees or those serving under public enterprise are required to upload an undertaking that they have informed in writing their head office department that they have applied for the examination candidates should note that in case a communication is received from the employer by the commission withholding permission to the candidates applying for appearing at the examination their applications will be liable to be rejected candidature will be liable to be cancelled এতিয়া ইয়াত এটা কথা কৈছে যিসকল ব্যক্তিয়ে অৰ্থাৎ যিসকল ক্যান্ডিডেটে যদি কিবা গভৰ্ণমেণ্ট জবত গভৰ্ণমেণ্ট সাৰ্ভিসত পাৰ্মানেন্টলি বা টেম্পৰেলি তেওঁলোকে সাৰ্ভিস দি আছে তেন্তে তেওঁলোকে কি কৰিব লাগিব এই মেইনছ এক্সামিনেশ্যনত বহিবৰ কাৰণে এখন পাৰমিশন ল'ব লাগিব তেওঁলোকৰ হেড অফিচৰ পৰা বা ডিপাৰ্টমেন্টৰ পৰা আৰু সেই পাৰমিশন লোৱাৰ পিছতে তেওঁলোকে বহিব পাৰিব যদি পাৰমিশন নলয় তেতিয়া কি হ'ব পাৰে তেওঁলোক হয়তো তেওঁলোকক ৰিজেক্ট কৰি দিব পাৰে এক্সামত তেওঁলোকক বহিব দিয়া নহব পাৰে আৰু এই ফৰ্মেটটো ইয়াত দিয়া হৈছে ডেমোটো যে কি তেওঁলোকে কিদৰ পাৰমিশন ল'ব লাগিব এই ফৰ্মেটটো দিয়া আছে চাই ল'ব ভালদৰে নেক্সট পইণ্টটো দিয়া আছে ফিজ ফৰ মেইনছ এক্সামিনেশ্যন আৰু ফিজ সমূহ কথা দিয়া আছে জেনেৰেলৰ কাৰণে 250 এসসি এসটি কাৰণে জেনেৰেলৰ কাৰণে ইডব্লিউএছ কাৰণে 250 এসসি এসটি ওবিসি এমওবিসি কাৰণে 150 বিপিএল পিডব্লিউবিডি ওমেন ক্যান্ডিডেটৰ কাৰণে নীল
আৰু ক'ত কেনেদৰে চাৰ্জ কাটিছে সেইখিনি ভালদৰে দিয়া আছে ইয়াত নেক্সট পইণ্টটো দিয়া আছে candidates appearing in the examination should also bring with him her to the examination hall extra copies of the photograph similar to be one uploaded in the online application form আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে আপোনালোকে ভালদৰে মন দিব আপোনালোকে এই মেন্স এক্সামিনেশ্যনৰ কাৰণে যিখন ফটো আপলোড কৰিব অনলাইন ফৰ্ম ফিল কৰোঁতে সেই তাৰে সেম ফটো দুখনমান আপোনালোকে এক্সাম দিব যাওঁতে লৈ যাব আপোনালোকৰ এক্সট্ৰা কপিজ কেইটামান ঠিক আছে Next point দিয়া আছে the e-admit cards will be uploaded in the commission's website. The candidates should download the same and check it carefully to ensure that the particulars on the e-admit card are correct. In case there is any mistake in the admit card, it should be brought to the notice of the commission with a request to issue the correct e-admit card. No candidate will be allowed to enter into the examination hall without e-admit card. আৰু এটা কথা উল্লেখ কৰিছে আপোনালোকে মেইনছৰ অনলাইন এপ্লিকেশ্যন অনলাইন ফৰ্ম ফিল কৰোঁতে আপোনালোকে যেহেতু ই-এডমিট কাৰ্ডটো এনো আহিব ই-এডমিট কাৰ্ডটো আপোনালোকৰ শুদ্ধ হৈছে নাই তাত আপোনালোকৰ ডিটেইলখিনি শুদ্ধকৈ দিয়া হৈছে নাই সেই বস্তুটো আপোনালোকে ভালদৰে চেক কৰি ল'ব যদি ক'ৰবাত আপোনালোকৰ প্ৰব্লেম থাকে অৰ্থাৎ ধৰি লওক তাত যদি আপোনালোকৰ ক'ৰবাত যদি ভুল থাকে সেইটো যিমান সোনকালে পায় আপোনালোকে শুদ্ধ কৰাই ল'বলৈ চেষ্টা কৰিব অন্যথা কি হ'ব আপোনালোকে যেতিয়া এক্সাম হলত বহিব তেতিয়া কি হ'ব আপোনালোকে এইটো শুদ্ধ কৰিব নোৱাৰিব পিছত সেই কথাটো ইয়াত উল্লেখ আছে গতিকে শুদ্ধ ডিটেইল হলে ভাল হয় আপোনালোকৰ যদি কিবা ভুল থাকে তেন্তে হেতু আপোনালোকে শুদ্ধ কৰাই ল'ব Next point is if any candidates appear at a center other than one as mentioned in his her e-admit card গোটেই কেইটা মই পঢ়িলোঁ তাৰপিছত আপোনালোকক কৈ দিম next to দিয়া আছে in an optional subject other than the one as mentioned in his her e-admit card or in a language other than the one as mentioned in his her e-admit card for qualifying paper A Papers of such a candidate will not be evaluated and the candidature will liable to be cancelled. এতিয়া এটা কথা কৈছে আপোনালোকৰ ই-এডমিট কাৰ্ডৰ যিটো চেণ্টাৰ কথা উল্লেখ থাকিব সেই চেণ্টাৰটোতে আপোনালোকে গৈ এক্সাম দিব লাগিব বেলেগত নহ'ব বেলেগ চেণ্টাৰত নহ'ব যিটো চেণ্টাৰ কথা উল্লেখ থাকিব সেইটো চেণ্টাৰতে আপোনালোকে এক্সাম দিব লাগিব আৰু এই মেইনছ এক্সামিনেশ্যন জেনেৰেলি গুৱাহাটীতে চেণ্টাৰ পৰে গতিকে গুৱাহাটীতে আপোনালোকে গৈ দিব লাগিব নেক্সট পইণ্ট হৈছে যে অপশ্যনেল ছাবজেক্ট আপোনালোকে যিটো চিলেক্ট কৰিব অনলাইন ফৰ্ম ফিল কৰোঁতে আৰু হেতুৱে ই-এডমিট কাৰ্ডতো আহিব মেনশন থাকিব গতিকে এইখিনি কথা ইয়াত উল্লেখ আছিল যদি আপোনালোকে ভিডিওটো ভাল পালে আৰু আপোনালোকৰ বাবে ইনফৰ্মেটিভ বুলি ভাবে ভিডিওটো তেন্তে ভিডিওটো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ এনেধৰণৰ ভিডিও মই এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰি থাকোঁ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ